নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ পটলৰ খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। তো আজি বহুত দিন হ'ল আপোনালোকলৈ মই পটলৰ খেতিৰ ভিডিঅ'ৰ আপডেট দিয়া নাই। তো আজি আকৌ আপোনালোকে নতুনকৈ পটলৰ খেতিৰ ভিডিঅ' এটা নিশ্চয় চাবলৈ পাইছে। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো আপোনালোকে আদৰি ল'ব। আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে পটলৰ খেতিৰ বিষয়ে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। মই প্ৰেক্টিকেলি কিছুমান কথা আপোনালোকৰ লগত আজি পটলৰ খেতিৰ বিষয়ে আলোচনা কৰিম আৰু মই নিজে কৰি কিনে আপোনালোকক দেখুৱাই দিম প্ৰেক্টিকেলি। আজিৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই ইয়াত নিজে কৰা পটলৰ খেতি, মই আজি বেলেগৰ খেতিত দেখুৱাবৰ কাৰণে যোৱা নাই, ডাইৰেক্টলি মোৰ নিজৰে খেতিৰ পটলৰ গছবিলাক আপোনালোকক দেখুৱাই আছোঁ। কথা হ'ল কি, আপোনালোকে নিশ্চয় অৱগত, আগতো কথা পাতিছিলোঁ যে পটলৰ খেতি যদি আমি কৰিবলৈ যাওঁ তেনেহ'লে আমি মতা মাইকী মেল ফিমেল উভয়ে আমি পুলি লগাব লাগিব। মেল আৰু ফিমেল লগালে খেতিত যে ফলন 3 গুণ বৃদ্ধি পায়, এই কথাটো আপোনালোকে আজিৰ এই ভিডিঅ'টো চালে গম পাব। কেৱল মতা গছ বা কেৱল মাইকী গছ লগালে ফলন কেতিয়াও নহয়। এতিয়া মই কথাটো আপোনালোকৰ লগত শ্বেয়াৰ যে কৰিম, ফাৰ্ষ্টত মই আপোনালোকৰ লগত আলোচনা কৰিম, এইটোৱে চিনাকি কৰাই দিম কোনটো মতা গছ আৰু কোনটো মাইকী গছ। তো মই প্ৰথমতে আপোনালোকলৈ মাইকী গছ এটা দেখুৱাই দিছোঁ। ধৰক এইটো মাইকী গছ। এতিয়া কেনেকৈ আপোনালোকে চিনি পাব? মই যে ক'লোঁ আপোনালোকক যে এইটো মাইকী গছ। মাইকী গছ আপোনালোকে লক্ষ্য কৰিব, দেখুৱাই আছোঁ, আপোনালোকে গুৰুত্ব সহকাৰে চাব। এইয়া চাওক পটল, চাব পাৰিছে পটল, ওপৰত লক্ষ্য কৰক। এতিয়া মই আপোনালোকক দেখুৱাম মতা গছ। আগতে চিনাকি দিছোঁ, আপোনালোকে স্কিপ নকৰিব। তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। এতিয়া বলক আমি মতা গছ চিনাকি লওঁ। এইটো হ'ল মতা গছ। কেনেকৈ চিনাকি পাম বা কেনেকৈ আমি চিনি পাম? এইটো হ'ল মতা গছ, চাব পাৰিছে, কেৱল ফুল ফুলিছে, গুৰিত পটল আছেনে? মই চিঙন দি কিনে দেখুৱাইছোঁ, পৰি গ'ল। এইটো মতা গছৰ ফুল, ইয়াত গুৰিত পটল নাই। এয়া চাব পাৰিছে, পটল নাই, এই দীঘল, চাব পাৰিছে, এইটো মতা গছৰ ফুল। আচ্ছা, ইয়াৰ লগতে আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এটা কথা হ'ল, মাইকী মতা উভয় চিনাকি কৰাই দিলোঁ। মাটিৰে যিবিলাক ব্ৰাঞ্চ মাৰি থাকে, যিবিলাক গছ গৈ থাকে, এইবিলাক আমি কাটিব লাগে নে ৰাখিব লাগে, কথাটো আপোনালোকৰ লগত এতিয়া আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় চাব পাৰিছে, এইবিলাক মাটিৰে বগাই গৈছিল। চাওক, মই কাটি শেষ কৰি দিলোঁ, চাব পাৰিছে, গোটেই খেতিত মই পেলাই থৈছোঁ। এতিয়া মই আপোনালোকক দেখুৱাম। মই এইটো লাইনলৈকে কাটা শেষ কৰিলোঁ, এতিয়া এইটো লাইনত মই কাম কৰি আছোঁ। তো প্ৰথমতে এটা কি কৰিব, এটা ব্লেড ল'ব। মই এইটো ব্লেড ইয়াত থৈ কিনে মই ভিডিঅ' আৰম্ভ কৰিছোঁ। এই ব্লেডটো লৈ এই এনেকুৱা ধৰণৰ ব্ৰাঞ্চ মাৰিছে যে, এই ব্ৰাঞ্চ মৰা গছবিলাক, মাটিত থকা যিবিলাক ব্ৰাঞ্চ আছে, চাব পাৰিছে, এইবিলাক সব কাটি দিব লাগিব। এনেকৈ কাটি দিলে তাৰমানে আৰু কি কৰিব, গছৰ প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে ব্ৰাঞ্চ মাৰিব, ব্লেড মাৰিব। এনেকৈ ব্লেড মাৰি দি দুটা বা এটাকৈ আগ উঠাই দিব। এই চাব পাৰিছে, ইয়াত এটা ব্ৰাঞ্চ আছে,
লগতে কিন্তু পটল আছে। আকৌ যদি মৰম কৰি কয় যে ইয়াতো পটল লাগন দিয়া আছে মই ৰাখি দিওঁ, ফলন নহ'ব কিন্তু সাৱধান। মাটিৰে বগাই যাব নিদিব, যিমান পাৰে চাঙত উঠাব। আৰু পটলৰ খেতিৰ কাৰণে আটাইতকৈ ভাল ঔষধটো আপোনালোকক কৈছোঁ, ডাষ্টাৰ দাহাত আৰু 5 গ্ৰাম। পটলৰ কলিবিলাক সৰু সৰু কলি লাগন দিছে, হালধীয়া হৈ গৈ আছে, লখণ্ডি জুডিঅ' পাৱাৰ। আৰু 5 গ্ৰাম হ'ল এই বৰলে যে পটলবিলাক ফুটা কৰি থাকে এইকাৰণে আপোনালোকে স্প্ৰে কৰিব। আৰু এই ওপৰত এনেকৈ গৈ থাকে যে এটা পোক আছে, এইটোক মাৰিবৰ কাৰণে পকেট শ্ৰীৰামৰ বিঞ্জু এইটো স্প্ৰে কৰিব। সপ্তাহত 2 দিন কৰিব, আপোনালোকৰ গছো এনেকুৱা ধৰণৰ মোৰ খেতিৰ দৰে গছ আপোনালোকৰ গছো চিকচিকীয়া হৈ থাকিব। ভিডিঅ' চাই যদি ভাল পাইছে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। এতিয়া মোৰ খেতিৰ চাঙত পালেগৈ, যিমান গছ আছে চব গৈ চাং পালে। এতিয়া দুটা এটা লাগন দি আছে, মোটামুটি আৰু 1 সপ্তাহ বা 2 সপ্তাহ পিছৰ পৰাই চিঙন দিব পৰা হ'ব। আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।